এইবিলাক এনেকুৱা আপোনালোকে জানে যে কিছুমান জনজাতীয় লোকসকলৰ কিছুমান নিজা চিন্তাধাৰা থাকে সেইবিলাকত বৰ বেছি আমি নজৰ ৰাখিব নালাগে কিয় কাৰণে তেওঁলোকৰ এটা নিজস্ব জীৱন শৈলী আছে নিজস্ব জীৱন আছে আৰু এইবিলাক কথা আমি বেছিকৈ পাতি থাকো কাৰণে তেওঁলোক আমাৰ ওপৰত খঙাল হৈ পৰে আজি যদি এজন জনজাতীয় লোকে নিজৰ দৰে জীয়াই থাকিব খোজে তাক আমি বাধা দিব নালাগে আৰু এইবিলাকত বহুত বেছি বাধা দিও পেপাৰে পত্ৰই আমি জেনেৰেল মানুহবিলাকে বেছিকৈ লিখা লিখি কৰো সেই কাৰণে মানুহবিলাকে আমাক বেয়া পাই যায় কৰবাত 10 টকা এটা কোনোবাই পুৰণা 10 টকা নোট এটা ললে হিনো কি কৰিব সেই কাৰণে এটা বেঞ্জামিনৰ নিউজটো গোটে ভাৰতত যাব পাৰে নেকি এটা 10 টকা নোট এটা লৈ শুই আছে বেচেৰাই গোটে নোটখিনি গন্তি কৰিলে 5000 টকাও নহয় এইটোকে সেনসেশনেল জার্নালিজম কৰাৰ প্ৰয়োজন নাথাকে তাৰ ফলত কি হয় জনজাতীয় মানুহবিলাকে মনত দুখ পায় কাৰণ জার্নালিস্ট বিলাকটো সব ম্যাক্সিমাম নন ট্ৰাইবেল থাকে তেওঁলোকে মনত দুখ পায় আৰু দুখ পায় তেওঁলোক আমাৰ মাজৰ পৰা আঁতৰি যায় সেইকাৰণে মই কৈছো যে সেনসেশনেল কিয় লাগে বজাৰত ইমান ভাল ভাল নিউজ আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত